মই ইলেকশ্যন খেলাটো নিশ্চিত আৰু মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৰ্তমান আসাম প্ৰদেশ কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদত মই কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু মই কৰ্তৃপক্ষৰ লগত আমাৰ হাইকমাণ্ডৰ লগত যোগাযোগ অব্যাহত ৰাখিছোঁ। মই ভাবোঁ যে মই টিকেট পাম বুলি মই আশাবাদী আৰু ডাঙৰ কথা হ'ল মই যোৱা 2011 চনত 2016 চনত মানকাছাৰ সমষ্টিত মই MLA প্ৰাৰ্থী হিচাপে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে মোৰ প্ৰতি মানুহৰ এটা আৱেগ সৃষ্টি হোৱাৰ স্বাভাৱিক, যিহেতু দুবাৰ মোক MLA মই জয়ী হ'ব পৰা নাই। এইবেলি মই কংগ্ৰেছৰ টিকেট পালে মোৰ প্ৰতিদ্বন্দ্বী যে দুই এজন আছে তেখেতসকলতকৈ মই বহুত গুণে বেছি ভোট পাই মই জিকিম বুলি মই আশাবাদীও নহয়, এইটো মানে 100% আশাবাদী মই। আৰু মই নিজেও ফুল কনফিডেন্সত আছোঁ যে মই কংগ্ৰেছ টিকেট পাম। মই সঘনে হাইকমাণ্ডৰ লগত যোগাযোগ কৰি আছোঁ আৰু অহাকালিৰ পৰা মই আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মই মোৰ সমষ্টি ডিমুৰৰ পৰা হিমুৰলৈ মই কেম্পিং ষ্টাৰ্ট কৰিম আৰু মই ৰাইজৰ বিপুল সঁহাৰি পাই আছোঁ। ইতিমধ্যেই মানুহ মই নকোৱাকৈ প্ৰায় ডেইলি 1500 ফোন আহি থাকে, আপুনি টিকেট আনক, আপোনাক ভোট দিম। গতিকে মই সাংবাদিক বন্ধুসকলকো অনুৰোধ কৰোঁ, আপোনালোক ন্যায্য নিউজ প্ৰচাৰ কৰিব। গ্ৰাউণ্ড যাকে বিচাৰে, যাৰ প্ৰতি সাধাৰণ মানুহ ৰাইজৰ সমৰ্থন আছে, সেই নিউজে আপোনালোক প্ৰচাৰ কৰিব। কাৰণ কোনো বিনিময়ত মিথ্যা নিউজ যাতে প্ৰচাৰ কৰা নহয়। আৰু মই ভাবোঁ মোৰ প্ৰতিদ্বন্দ্বী যে দুজন প্ৰাৰ্থী হ'ব আছে বৰ্তমান কংগ্ৰেছ টিকেটৰ দাবীদাৰ, মোৰ তুলনাত তেখেতসকলৰ জনসমৰ্থন বহুত কম। এইটো প্ৰমাণ যোৱা পঞ্চায়ত নিৰ্বাচন হৈছে। যোৱা পঞ্চায়ত নিৰ্বাচনত কোনোবা এজনেই প্ৰাৰ্থী জিকাব পৰা নাই। মোৰ পৰিয়ালৰ পৰা মোৰ মিছেছ, মোৰ স্ত্ৰী, মোৰ সৰু ল'ৰা দুজনেই জয়ী হৈছে। বৰ্তমান মোৰ মিছেছ গাঁও পঞ্চায়ত সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মোৰ ল'ৰাটো অহা দিনত আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ব বুলি মই দৃঢ় আশাবাদী। গতিকে এই বাৰ্তাটো আপোনালোকৰ অনুৰোধ, আপোনালোকৰ ৰাইজৰ মতামত লৈ আশা কৰোঁ আপোনালোকে সঁচা নিউজটো আপোনালোক প্ৰচাৰ কৰি আমাৰ হাইকমাণ্ডক আশ্বস্ত কৰিব বুলি মোৰ অনুৰোধ থাকিল। ৰাজনৈতিক ইছ্যু মই চৰকাৰী চাকৰি এৰি দিছোঁ ৰাইজৰ স্বাৰ্থৰ কাৰণে। মই 3বাৰ মোৰ মিছেছ এইবাৰলৈ সভাপতি নিৰ্বাচিত হ'ল। ৰাইজৰ যদি শুভকামনা নকৰিলোহেঁতেন তেনেহ'লে মানুহে এবাৰে হ'ব নোৱাৰে। মোৰ স্ত্ৰী 3বাৰ কেনেকৈ গাঁও পঞ্চায়ত সভানেত্ৰী হ'ল। মোৰ কথা এইটো, প্ৰথম কথা হ'ল এইটো নদীভংগ অঞ্চল। ইয়াৰ আগত যিমানেই MLA মন্ত্ৰী ইয়াৰ পৰা হৈছিল, কোনেও এইটোত মাত মাতা নাই। গতিকে মোৰ প্ৰধান লক্ষ্য নদীভংগ বন্ধ কৰা। আৰু ৰাস্তা ঘাট আপুনি দেখিছে, ইয়াত MLA জনপ্ৰতিনিধি আছে বুলি কোনেও অনুমান কৰিব নোৱাৰি। মাথোন আমাৰ ডিষ্ট্ৰিক্টত এটাই ৰাস্তা, এইটো 22 কিলোমিটাৰ দীঘল। সেই 22 কিলোমিটাৰ দীঘলটোত আজি যদি গাড়ী লৈ যোৱা যায় তো 4 ঘণ্টা 3 ঘণ্টা সময় লাগে। এইটো দুখৰ পিছত লাজৰ কথা। গতিকে মই ভাবোঁ মই যদি জিকি আহোঁ এইবোৰ অসুবিধা মই অহা দিনত নাইকিয়া কৰিম। এইখিনি মোৰ কথা। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।